বহুতে জানিব বিচাৰিব যে একচুৱেলি মই ইউটিউবত মই প্ৰথম কেনেকৈ আহিলোঁ মানে প্ৰথম আৰু কেনেকৈ আহিলোঁ মই ইউটিউব ফিল্ডত মানে তো মই সকলো কথা মই কৈ আছোঁ একচুৱেলি ইন দিছ ভিডিঅ' মানে এই ভিডিঅ'টোৰ সকলো মোৰ যিখিনি মানে কি অভিজ্ঞতা অনুসৰি মানে কি যিখিনি মোৰ মানে কি ইউটিউব জাৰ্ণি বৰ্তমান লৈ মানে সেইখিনি সকলোবোৰ শ্বেয়াৰ কৰিম ইন দিছ ভিডিঅ' ঠিক আছে তো বানে ধৰক ভিডিঅ' কো এণ্টাক ঠিক আছে চ' গাইজ উইথাউট ৱেষ্টিং ইউৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' তো চাওক প্ৰথম মই ক'বলৈ গ'লে মানে প্ৰথম ইউটিউবত মই ফাৰ্ষ্ট টাইম ইউটিউবত নাছিলোঁ মই আছিলোঁ প্ৰথমতে ক'ত আছিলোঁ কি ৱেবছাইট ব্লগিং হয়তো বহুতে শুনিছে ৱেবছাইট ব্লগিং সেই ব্লগ আৰু এটা ব্লগে হয় একচুৱেলি আপোনাৰ সেই আৰ্টিকেল লিখিব লাগে তাতে আপোনাৰ ডমেইন কিনক হষ্টিং কিনক তাৰপিছত সেই আৰু পষ্ট লিখিব লাগে এনেকুৱা আৰু বোলে বিভিন্ন ভেজাল একচুৱেলি ঠিক আছে মই ইয়াতে যিখিনি ক'ম মানে চব মোৰ এক্সপিৰিয়েঞ্চখিনিয়ে কৈ আছোঁ ইয়াতে সকলোবোৰ মানে মোৰ জীৱনত ঘটি যোৱা মানে এক্সপিৰিয়েঞ্চ তো চাওক প্ৰথম মই যেতিয়া নেকি ৱেবছাইট ব্লগিং কৰিছিলোঁ তাতে মানে কি চাঞ্জাৰ আছিলে মানে কি সেই ডমেইন কিনো আকৌ তাতে হষ্টিং ভৰাওক মানে কি মান্থলি চাৰ্জ দিব লাগে ডমেইনৰ নামত এটা চাৰ্জ দিব লাগে প্লাছ তাৰপিছত আপোনাৰ সেই ডমেইন কিনি থাকক ডমেইনটো ৰিনিউ কৰি থাকিব লাগে আপোনাৰ টাইম টু টাইম ঠিক আছে ডমেইন ৰিনিউ কৰি থাকক তাতে লাগিল এক্সট্ৰা পইচা দিব লাগে তাৰপিছত হষ্টিং মান্থলি ভৰাই থাকক তাতো দিব লাগে পইচা ঠিক আছে সেইটোত মানে চাঞ্চাৰ আছিলে বাই দা ৱে মানে কি দুটামান ফ্ৰী ৱেবছাইটো আছে মানে ৱেবছাইট blogspot.com তাৰপিছত আপোনাৰ সেই আৰু wordpress.com চ' তাতে ফ্ৰী ব্লগিং কৰিব পাৰি কিন্তু তাতে ইমান সেই মানে কি ফ্ৰী ফেচিলিটি নাপায় চ' সেইকাৰণে আপোনাৰ এইটো আৰু মানে কি কিনি লোৱাটো ভাল আৰু মানে কি তাতে বহুত ফ্ৰী পায় যিহেতু মই তেনেকুৱাই কৰিছিলোঁ আৰু হয়তো যিবিলাক নেকি ৱেবছাইট ব্লগিং কৰিছে সিহঁতে ভালকৈ গম পাব তো যিয়ে নহওক এইটোত মই কিয় নাথাকিলোঁ চাওক ইয়াৰ মোৰ ৰিজনটো কৰিছোঁ মই চাওক ৱেবছাইট ব্লগিঙত নাথাকাৰ মেইন কাৰণটো হ'ল মোৰ মানে কি বুলি কয় এইটো প্ৰথমতে জানি লওক মানে কি ইউটিউবত যিটো নেকি আপোনাৰ ইউটিউবত যিহে নেকি পইচা দিয়ে মানে গুগল এডচেঞ্চ বুলি কয় গুগল এডচেঞ্চ ঠিক আছে ইউটিউবাৰবিলাকে গম পাব যিয়ে পইচা দিয়ে মানে ইউটিউবত গুগল এডচেঞ্চ তাতো মানে কি ৱেবছাইট ব্লগিঙতো ছেম কোম্পানী মানে কি গুগল এডচেঞ্চে পইচা দিয়ে ঠিক আছে বাই দা ৱে আৰু তাতো মানে কি দুই এক্সট্ৰা নেটৱৰ্ক লগাব পাৰি মানে ৱেবছাইট ব্লগিঙত দুই তিনিটা বেলেগ নেটৱৰ্কো লগাব পাৰি সেইটো বেলেগ কথা কিন্তু গুগল এডচেঞ্চৰ পৰা মানে কি পইচা ইনকামটো মানে বেছি হয় চ' মই ৱেবছাইট ব্লগিঙত মানে কি এইটো মানে এই এডভাৰটাইজিং এইটোকে লগাইছিলোঁ মানে ৱেবছাইট ব্লগিঙত মানে কি কয় গুগল এডচেঞ্চ এইটো লগাইছিলোঁ তাৰপিছত ভাবিলোঁ কি মানে কি যিহেতু মানে ইউটিউবত ভিডিঅ' দিওঁতে মানে কি কোনো ডমেইন কিনিব নালাগে বা হষ্টিং ভৰাব নালাগে কোনো চাৰ্জ নাই ইউটিউবত মানে কি জাষ্ট ভিডিঅ' আপলোড কৰি থাকা এণ্ড কথা একটাই মানে যিহেতু মানে কি ছেম এড নেটৱৰ্কে পইচা দি আছে মানে কি গুগল এডচেঞ্চে ইউটিউবতো ছেম এণ্ড আপোনাৰ তাৰপিছত মানে কি ৱেবছাইট ব্লগিঙতো মানে কি ছেম কথাটো একেই মানে সেইকাৰণে মই ইয়াতে আহিলোঁ মানে কি আপোনাৰ কি বুলি কয় ইয়াতে ইউটিউবত আহিলোঁ একচুৱেলি মেইন কথা এইটোৱে একচুৱেলি ঠিক আছে মই একদম মই মনৰ পৰা কৈছোঁ মই মন খুলি কথাখিনি কৈছোঁ ঠিক আছে তাৰমানে অহাৰ কথা এইটোৱে যিহেতু মানে ইয়াতে ফ্ৰীত মানে কি ভিডিঅ' আপলোড কৰোঁতে কোনো পইচা দিব নালাগে একোৱেই নাই ঠিক আছে জাষ্ট মানে কি এটা জানে আৰু চাগে 1000 ছাবস্ক্ৰাইবাৰ তাৰপিছত মানে কি 4000 ৱাচ টাইম মানে 4000 ঘণ্টা ক্লিয়াৰ হোৱাৰ পিছত আপোনাৰ চেনেলটো মনিটাইজ হৈ যায় তো কথা এটাই মানে কি ইয়াতে মানে কি পইচা ইনভেষ্ট কৰি থাকিব নালাগে যিহেতু ৱেবছাইট ব্লগিঙত মানে কি পইচা ডমেইন কিনি থাকে তাৰপিছত হষ্টিং ভৰাই থাকে এক্সট্ৰাকৈ চ' তেনেকুৱা মানে বহুত চাঞ্চাৰ মেইন কথা সেইটো কাৰণে মই আহিলোঁ মানে কি ইউটিউবত ঠিক আছে তো বাকী আপুনি যদি কোনোবাই যদি আগতে ৱেবছাইট ব্লগিং কৰিছিলে যদি ভিডিঅ'টো কোনোবাই চাই আছে মানে ৱেবছাইট ব্লগিং কৰা তেনেকুৱা যদি ব্যক্তিয়ে কোনোবাই যদি মোৰ এই ভিডিঅ'টো চাই আছে অভিয়াছলি কমেণ্ট কৰি জনাব আপোনাৰ মানে কি আপোনাৰ কোনটো ডমেইনত আপোনাৰ ৱেবছাইট ব্লগিং কৰিছিল মানে অভিয়াছলি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব মানে কি আই উইল ডেফিনেটলি ট্ৰাই টু ভিজিট দিছ ৱেবছাইট ঠিক আছে মই সেই ৱেবছাইটটো নিশ্চয় খুলি চাম জাষ্ট ডমেইনটো কমেণ্ট বক্সত মানে কি লগাই দিব কোনটো ডমেইন আপোনাৰ ৱেবছাইট ব্লগিং কৰিছিল ঠিক আছে তো বাকী মোৰ যিখিনি নেকি এক্সপিৰিয়েঞ্চ আছিলে মনৰ সেই কথাখিনিকে ক'লোঁ মানে ইউটিউবত অহা মেইন কথা এইটোৱে মোৰ ঠিক আছে মানে ইয়াতে কি খৰচাটো নাই মানে ইনভেষ্ট কৰিব নালাগে জানে আৰু মানে ভিডিঅ' দিওঁতে যিহেতু মানে কোনো পইচা দিব নালাগে ঠিক আছে চ' এইটোৱেই মোৰ কথা তো মোৰ যিখিনি নেকি মোৰ মনৰ কথা হওক বা মোৰ ইউটিউব জাৰ্ণি বুলিয়ে ক'লোঁ এইখিনি মোৰ আপোনাৰ লগত শ্বেয়াৰ কৰিলোঁ ঠিক আছে
তো কিবা যদি ইয়াৰ ওপৰত আপোনাৰ মতামত আছে, বাই দ্য ৱে মই ইউটিউব ৰিলেটেড ভিডিঅ' মই আপলোড কৰিয়ে থাকোঁ টাইম টু টাইম, যিহেতু তো তেনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে মানে কি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আপুনি কি তাত বেল আইকন টিপি দেখি থাকে, চ' সেইটো অভিয়াছলি টিপি ৰাখিব পাৰে। তেতিয়াহ'লে আপোনাৰ তাত ডাইৰেক্টলি নটিফিকেশ্যন যাব আৰু সেই নটিফিকেশ্যনটো টিপি পেলাই মোৰ ভিডিঅ'টো ডাইৰেক্টলি চাই ল'ব পাৰিব। ঠিক আছে, তো বাকী যিয়ে নহওক আপোনাৰ যদি কিবা মতামত আছে অভিয়াছলি কমেণ্ট কৰি জনাব। ঠিক আছে, ইন দ্য কমেণ্ট বক্স। তো ভিডিঅ'টো আৰু দীঘল নকৰোঁ, আশা কৰোঁ নেক্সট ভিডিঅ' সোনকালে লগ পাম। তব তক के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो।